বন দুৰ্গা হিচাপে আমি নিজে যিখিনি কাম কৰিব লাগে আমি কৰি আছো হোল নাইট হোল ডে আমি ডিউটি যেতিয়া কৰিছো আমাক যিমানখিনি লাগে যিমানখিনি দৰকাৰ হয় আমি সকলোখিনি ট্ৰেনিং লৈ আহিছো নমস্কাৰ মোৰ নাম শ্ৰীমতী মনিষা দাস মই যোৰহাট টিয়কৰ জিয়াৰী আৰু বৰ্তমান মই কাজিৰঙাত ফৰেষ্ট ডিপাৰ্টমেণ্টত কৰ্মৰত হিচাপে আছো ডিফেন্স লাইনত মোৰ বহুত বেছি মানে ইচ্ছা আছিল জয়েন কৰিবলৈ কিন্তু মোৰ যেহেতু অকনমান হাইটৰ মোৰ কমি আছিল সেইবাবে মই বহুতবাৰ ট্ৰাই কৰিলো কিন্তু ভবা নাছিলো যে মই এনেকৈ ফৰেষ্টতে পামহি বুলি 2023ৰ জুন মাহৰ 1 তাৰিখে আমাৰ জয়নিং হৈছিল দেৰগাঁও 11 এপিবিএনত আমাৰ বেসিক ট্ৰেইনিং হল তাৰ পিছত 3 মহীয়া ট্ৰেইনিং শেষ কৰি আমি কাজিৰঙাত কৰ্মৰত হিচাপে যোগদান কৰিলোহি আমি ডিউটিত জয়েন কৰা মাত্ৰ 1 বছৰহে হৈছে এই 1 বছৰতে আমাৰ মানে বহুতো অভিজ্ঞতা হৈছে ধৰক যেতিয়া গড় মাকপালি গড় চৰি থাকে আমি তাৰ সাইডে দিয়ে পেট্ৰলিং কৰি যাব লগিয়া হয় বা এনেকুৱা মুহূৰ্ত আহিছে যে গড়ে আমাক খেদি আহিছে কিন্তু আমি নিজক সেভ কৰিবলৈ আমি ব্ল্যাঙ্ক ফায়াৰ কৰিছো তেতিয়া মানে এনেকুৱা এটা ভয় লাগে যে আমি কি কৰিম কি নকৰিম কিন্তু আমিয়ে যদি ভয় কৰো ওচৰৰ ৰাইজ বা বেলেগখিনি মানুহক কেনেকৈ আমি সজাগ কৰিব পাৰিম এটো কাৰণে এইবিলাক ভয় এতিয়া মানে আমাৰ যেতিয়া অভ্যাসত পৰিণত হৈছে আমাৰ এতিয়া ভয়বিলাক কমিবলৈ লৈছে তেনেকৈ আমাৰ কাজিৰঙাত যেতিয়া বানপানীৰ মানে সৃষ্টি হ'ল বানপানীৰ কাৰণে মানে এনেকুৱা হৈছে মানুহ আৰু জীৱ-জন্তুৰ বসবাস একে হৈ গৈছে কাৰণ জীৱ-জন্তুৰ থাকিবলৈ জায়গা নাইকিয়া হৈ গৈছে সেইবাবে তেওঁলোক আহি মানে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ধৰক আহি মেলি তেওঁলোকে নিজৰ বাসস্থানটো মানে বিচাৰি লৈছে মানে আমি দিন বা ৰাতি তেনেকৈ কথা নাই যেতিয়াই দৰকাৰ হৈছে আমি তেতিয়াই গৈছো আমাৰটো কেম্পত পুৰা পানী হৈ গৈছে আঁঠুলৈকে মানে পানী হৈ গৈছে আমি জোতা হাতত লৈ মেলি গৈছো তাৰ পিছত গৈ ৰাস্তাত পিন্ধিছোগে তাৰ পিছত তেনেকৈ মানে গৈছো আৰু ৰাতি ধৰক 2-3 বজাত আমি গোটেই আমাৰ শিবিৰৰ পৰা দেওপানী এখন দলং আছে দলঙৰলৈকে আমি খুস্কাহি টহলদাৰী কৰিছো আকৌ ৰিটাৰ্ণ আহিছো তেনেকৈ আৰু মানে দিন নিশা বুলি নাই কৰ্তব্য যেহেতু পালন কৰিবই লাগিব সেইবাবে আমি এনেদৰে কৰ্তব্য কৰি আছো যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰেদি যদি আপোনালোকে এইকেইটা দিনত যদি যান-বাহনত যাত্ৰা কৰি আছে আপোনালোকলৈ এইটো অনুৰোধ থাকিল আপোনালোকে যাতে নিজৰ স্পীড লিমিটটো মেইনটেইন কৰি গাড়ীবিলাক চলাওক কাৰণ বহুত দুষ্প্ৰাপ্য বস্তু আছে ইয়াতে যেহেতু জন্তুখিনি সুৰক্ষা দিবৰ কাৰণে আমি আছো তেনেকৈ ৰাইজকো সুৰক্ষা দিবলৈ আছো কোনো যাতে জন্তু এনেকৈ বিপদত নপৰিবলগীয়া নহয় গাড়ীৰ চকাত যাতে খুন্দা খায় তেওঁলোকে যাতে প্ৰাণ দিবলগীয়া নহয় তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে যেন স্পীড লিমিটটো মেইনটেইন কৰি আপোনালোকে যাত্ৰা কৰক ধন্যবাদ